নমস্কাৰ, মই ভাস্কৰ দেশে মোৰ অন্য এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। মই সৈয়দ জাৰিৰ হুছেইন আৰু মোৰ লগত আছে সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গ। জুবিন আৰু মাত্ৰ এসপ্তাহ 10 দিনমান আছে আপোনাৰ তৃতীয় ছবি ৰিলিজ হ'ব, মুকলি হ'ব। যথেষ্ট ব্যস্ত আমি দেখিছোঁ। কেনেকুৱা ওভাৰঅল ফিডবেক কেনেকুৱা? ফিডবেক বহুত ভাল আৰু আমি এটা কিবা অদ্ভুত ধৰণৰ জাৰ্ণি এটা কৰি আছোঁ আচলতে। ক'ত আছোঁ, ক'ত খাইছোঁ, ক'ত থাকিছোঁ কোনো ঠিকনা নাই। আৰু ফেন ক্লাবেও হেল্প কৰিছে, বন্ধুবৰ্গই হেল্প কৰিছে, থকা মেলাবিলাক নলবাৰী হওক, পাঠশালা হওক, তিনিচুকীয়া আপাৰ আছামটোতো সাংঘাতিক ৰেছপঞ্চ পালোঁ। গোটেই ঘূৰি মেলি আহি এতিয়া লোৱাৰ আছাম অলমষ্ট আমি শেষ কৰি পেলালোঁ। লোৱাৰ আছামৰ পৰা আমি আকৌ কোকৰাঝাৰৰ পৰা বঙাইগাঁও হৈ পেলাই ৰুটটো তেনেকৈ বনোৱা হৈছে। আমি গোৱালপাৰা সোমালোহি, গোৱালপাৰাৰ পৰা আকৌ আজি ছয়গাঁও কৰিলোঁ। ছয়গাঁৱতো সাংঘাতিক ৰেছপঞ্চ, ছয়গাঁও কলেজ। আৰু বৰষুণ দি আছে, বৰষুণৰ মাজতো ঢেৰ ল'ৰা ছোৱালী গোটেই চববিলাক ওলাই আহিছে। আৰু তাত চিনেমা হলো আছে, গম পালোঁ, সেইটো এটা ভাল কথা। চব খুব আগ্ৰহী চিনেমাখন চাবলৈ। আৰু মই বাৰে বাৰে কৈ আছোঁ যে এইখন একেবাৰে নতুন প্ৰজন্মৰ এখন চিনেমা। মই নিজে এটা ছাত্ৰ এক্টিং কৰিছোঁ তাত, এজন মেধাৱী ছাত্ৰ। চ' মই ভাবোঁ নতুন ছাত্ৰ ছাত্ৰী যিবিলাক আছে সকলোৱে বা পুৰণা যিসকল আছে চবেই কিবা এটা ফিল পাব ইয়াত। নিজক হেৰুৱাৰ, নিজক পোৱাৰ, সুখ দুখ, ক্ষোভ, অভিমান, খং গোটেইখিনি ইয়াত বিচাৰি পাব। এতিয়া নামটো কাঞ্চনজংঘা, সেই নামটো কিয় আহিল, মানে ক'ৰ পৰা আহিল? এইটো মই ভবা নাছিলোঁ যে মই ইমান বছৰ আগতে ভাবিছিলোঁ এই ষ্টৰিটো। এতিয়া হৈছে ষ্টৰিটো মই বহুত চেঞ্জ কৰিছোঁ, কেৰেক্টাৰ চেঞ্জ হৈছে, নতুন নতুন কেৰেক্টাৰ সোমাইছে স্ক্ৰিপ্ট ৱাইজ, আৰু গ্ৰেজুৱেলি হৈ গৈ আছে চব গোটেই চিনেমাখন কৰোঁতে। প্ৰথম যেতিয়া মই ভাবিছিলোঁ মই একদম মেধাৱী এজন গাঁৱৰ ছাত্ৰৰ ওপৰত, খালী মোৰ এটা কথা ব্ৰেইনত আছিলে যে মই তেজপুৰক লৈ শ্বুটিং কৰিম। কি কাৰণে মই নাজানো, 2001ত ভাবিছিলোঁ। আৰু মই কালি মোক কোনোবাই ক্লিপিংছ এটা পঠাইছে দৈনিক অসমৰ, তাত দেখুৱাইছে যে 2001 ডিচেম্বৰ 1 তাত ওলাইছিলে জুবিন গাৰ্গৰ নতুন ছবি কাঞ্চনজংঘা। গতিকে 18 বছৰ হৈ গ'ল। চ' 18 বছৰ মই কাহিনীটোলৈ কি কৰি আছিলোঁ মই নাজানো, কিন্তু ইটছ এ ফ্ল' একদম স্পণ্টেনিয়াছলি হৈছে, জোৰ জবস্তি কৰা নাই। আৰু ষ্টৰিটো ধুনীয়াকৈ চেঞ্জ হৈছে সময়ে সময়ে। আৰু এতিয়া একদম সাম্প্ৰতিক সময়ৰ লগত ষ্টৰিটো ইমান ধৰণে সুন্দৰকৈ খাপ খাই পৰিছে, সেইটো ডাঙৰ কথা। এতিয়া চিনেমাখনত আগতে ভিলেইনটো অলপ বেলেগ আছিলে, এতিয়া ভূমাফিয়া কৰি দিলোঁ মই। মাটি দখল কৰি ফুৰে যে। চ' সেই চেঞ্জেছবিলাক আহিলে এতিয়া চিনেমাখন আৰু ইণ্টাৰেষ্টিং হৈ গৈ আছে। এতিয়া মোৰ কুকুৰটোৱে খুব ধুনীয়া এক্টিং কৰিছে, তাক মই কুকুৰ বুলি ক'বলৈ বেয়া পাওঁ, চিয়াং তাৰ নাম। আৰু তাক চাবলৈ চব আহিব, সি বিৰাট ধুনীয়া এক্টিং কৰে, মোৰ কথা শুনে। চিনেমাখনত আছে, মোৰ লগত এনি টাইম আছে। সি ভাল মেইন একদম মানে ক্ৰুচিয়েল চিনবিলাকত সি আছে। চ' সেইবিলাক বস্তু নাছিলে কেৰেক্টাৰ, সেইবিলাক নতুনকৈ ডেভেলপ হ'ল। আৰু মোৰ বেছিভাগ কথা শুই থাকোঁতে আহে, ৰাতি মইতো দেৰিকৈ শুওঁ, বহুত দেৰি শুব নোৱাৰোঁ, ৰেষ্টলেছ। চ' সেই শুই নথকা সময়খিনিত সেই কেৰেক্টাৰবিলাক ডেভেলপ হ'ল। আৰু তাৰপিছত এতিয়াতো আমাৰ টীমটো বৰ ধুনীয়া, এতিয়া মিছন চাইনা কৰাৰ পিছত উই হেভ এ ভেৰি গুড টীম। চ' গোটেই কামখিনি ধুনীয়াকৈ চলি আছে। এটা ডাইলগ আছে আপোনাৰ, মই যদি এটা অডিঅ' ভিজুৱেল যদি প্লে কৰিব পাৰোঁ, এটা অডিঅ' ভিজুৱেল মই চাব বিচাৰোঁ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। এতিয়া জুবিন গাৰ্গৰ সঁচাকৈ কোনো ভগৱান নাই, সঁচাকৈ ধৰ্ম নাই নেকি? মই ধৰ্ম ভগৱানত বিশ্বাস নকৰোঁ, মই নেচাৰত বেছি বিশ্বাস কৰোঁ। মই সদায় কওঁ আই এম এন এগন'ইষ্ট মানে হৈছে যি ভগৱানৰ বিষয়ে এগনষ্টিক, চিন্তা চৰ্চা কৰিব বিচাৰে, হি ইজ ভেৰি কিউৰিয়াছ, কিন্তু কমপ্লিটলি বিশ্বাস নকৰে কেতিয়াও। আৰু প্ৰত্যেকটো ধৰ্মৰ প্ৰত্যেকটো হেৰিৰ মূল ৰুটটো কিন্তু একেই, আদৰ্শৰ। চ' আৰু আমিতো হিন্দুইজমৰ মানুহ, আমি হিন্দুত্বৰ পৰা আহিছোঁ, আটাইতকৈ এনচিয়েণ্ট ধৰ্ম বুলি কয়। বেছিভাগ ধৰ্ম তাৰ পিছত আহিছে। চ' এটা কানেক্টিভিটি এটা আছে চবৰে। সেইকাৰণে মই কওঁ যে মোৰ কোনো ধৰ্ম নাই, কোনো ভগৱান নাই, কোনো জাতি নাই বিশেষকৈ। আৰু এইখন চিনেমাত মই কাষ্টিজমৰ এগেইনষ্টত কিছুমান কথা কৈছোঁ, যিবিলাক মই মোৰ ফ্ৰেণ্ড চাৰ্কলতো দেখিছোঁ, যে কাষ্টিজমৰ কাৰণে জেনেৰেলবিলাকে কেনেকৈ ফেচ কৰে এটা সময়ত, যিটোৱে ফ্ৰাষ্ট্ৰেট কৰিব পাৰে তেওঁক।
যিটোৱে তেওঁক মটিভেট কৰিব পাৰে বেলেগ এটা মানুহ হ'বৰ কাৰণে এজন খুব ভাল ভদ্ৰ ল'ৰা এজন বেলেগ মানুহ হৈ যাব পাৰে কিন্তু এই অকল সেই কাষ্টিজিম এইবিলাক ছিষ্টেমৰ এগেইনষ্ট মানে ছিষ্টেমৰ গণ্ডগোলৰ কাৰণে চ' এই কথাটো কোনেও নকয় মই চিনেমা থ্ৰুদি ক'ব বিচাৰিছোঁ ভগৱান নাই বা মই ভগৱানক বিশ্বাস নকৰোঁ বা ধৰ্ম মোৰ নাই বাট কেতিয়াবা যেতিয়া কিছুমান মানুহৰ ইম'শ্যনছ আহে তেতিয়া তেনেকৈ ধৰক মই যদি কওঁ ইছ আল্লাহ বুলি ক'ম বা আপুনি ক'লে ইছ ৰাম এই তেনেকুৱা শব্দ ওলাই নে নোলায় আপোনাৰ মুখৰ পৰা মইতো বিস্মিল্লাহ বুলি কওঁ একো নাই ইটছ নাথিং মই সেই স্পিৰিচুৱেলিজমটোক বিশ্বাস কৰোঁ কিন্তু সেই ধৰ্মৰ যিটো লিমিটেশ্যন মই সেইটো বিশ্বাস নকৰোঁ মই ইভেন বুদ্ধিজিম ভাল পাওঁ মই খুব পঢ়োঁ বুদ্ধিজিমৰ বিষয়ে গতিকে সেই লিমিটেশ্যনটোৰ পৰা যদি আঁতৰি আহি আমি যদি অকল শুদ্ধ অসমীয়া হ'ব পাৰোঁ বিচাৰোঁ শুদ্ধ এজ এ হিউমেন বিং এজন ভাল হিউমেন বিং হ'ব কিয় নোৱাৰোঁ আৰু ইণ্ডিয়াত মই দেখিছোঁ ধৰ্মক লৈ বহুত গণ্ডগোল সৰুৰ পৰা দেখি আহিছোঁ সেইটোক লৈয়ে লাগি থাকে 40 বছৰ মই সেইটোৱে দেখিলোঁ ইভেন পলিটিকেলাইজড হ'লেও পলিটিকেল মটিভেশ্যন হ'লেও তাত ধৰ্মটোক মানে বিৰাট প্ৰধান স্থান দিয়া হয় ধৰ্ম লৈ পেলাই উৎপাত কৰিব ধৰ্ম লৈ পেলাই কিবা কি হ'ব মাৰপিট হ'ব সেই বস্তুবিলাক নালাগে আচলতে এতিয়া 21st চেঞ্চুৰীত আপুনি মন্দিৰ নামঘৰ গীৰ্জা মছজিদত যায় মই চবতে গৈছোঁ ইভেন চবতে মোৰ ভাল মই য'ত ত'ত গৈ বহি থাকোঁ শ্ৰদ্ধা ভক্তি ডেফিনেটলি থাকিব স্পিৰিচুৱেলিজিমটোত বিশ্বাস কৰোঁ মই সদায় কওঁ সেইটো ফিল কৰিব পাৰিব লাগিব আৰু সেইটো মই নেচাৰত বেছি বিচাৰি পাওঁ সেইকাৰণে মই গছ গছনিৰ লগত বেছি থাকোঁ হাবি জংঘলে ঘূৰি ফুৰোঁ অকলে ক'ৰবাত বহি থাকোঁ হাবিৰ মাজত মই তাত বেছি ভাল পাওঁ এই মানে জুবিন ইজ ইউনিক ধৰ্মীয় লিমিটেশ্যনৰ বাহিৰত তাত ইউ কেন ফিল দ্য ফ্ৰীনেছ সেই স্পেচটো পাওঁ তাত মই সেইটো বহুতে কালচাৰ কৰে সেই বস্তুটো এইটো এটা ডাঙৰ এটা ছাবজেক্ট আছে বাহিৰত সেইটো আমাৰ ইয়াত আচলতে গ্ৰ' হ'ব লাগে আমাৰ ল'ৰা ছোৱালীৰ মাজত নতুন প্ৰজন্মৰ মই ভাবোঁ আপুনিও নিশ্চয় দেখিছে বিভিন্ন ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' এইকেইদিনত আপুনি যেতিয়া প্ৰমোশ্যন কৰি আছে এটা ভিডিঅ' ভাইৰেল হৈছে ভেৰি ইণ্টাৰেষ্টিং ভিডিঅ' খুব তাক যদি ভালকৈ ডাইছেক্ট কৰা যায় আপুনি বহুত ধৰণে ইণ্টাৰপ্ৰেট কৰিব পাৰে মই এটা আপোনাৰ সৰু ক্লিপটো আপুনি দেখিছে যদিও মই এবাৰ দেখুৱাব বিচাৰিছোঁ তেতিয়া গান গাই থাকোঁতে মই গম পাইছোঁ মই এটা ভিডিঅ' চাই লওঁ আমি ভিডিঅ'টো চাই লওঁ এই ভিডিঅ'টোত কেইবাটাও ইণ্টাৰেষ্টিং এলিমেণ্টছ আছে আমি দেখি আছোঁ যে ক্ৰাউড আপুনি খুব কনচেনট্ৰেট কৰি গাই আছে কাৰণ আপুনি লিৰিক্সটো মোবাইলত চাই আছে আৰু আপোনাৰ যেতিয়া আমি গোটেই ভিডিঅ'টো ভালকৈ যেতিয়া চাওঁ আপুনি এবাৰৰ কাৰণেও গম পোৱা নাই যে কোনোবাই আপোনাৰ ভৰিত চুই আছে দুইখন ভৰিত চুই আছে কোনোবাই চেণ্ডেলৰ ওপৰত মোহাৰি আছে ৰুমাল দি যিকোনো কাম কৰি আছে এতিয়া যেতিয়া ভিডিঅ'টো আমি যেতিয়া ভাল ধৰণে আমি বহু কেইজন মানুহে যেতিয়া একেলগে চাইছোঁ আৰু গোটেই ডিটেইলছত চাইছোঁ তাৰ পৰা এনেকুৱা এটা ফিল হয় যে নট জাষ্ট ক্ৰেজি ফেন্স আমি কওঁ অনুৰাগী বা ফেন্স মই ভাবোঁ ইটছ বিয়ণ্ড ডেট নাই সেইটো মই ৰিচেণ্টলি ফিল কৰিছোঁ ইটছ লাইক দে মেড মি এ কাল্ট যিটো হ'ব মই বিচৰা নাছিলোঁ মই ছ'চিয়েলিষ্ট মানুহ মই সাধাৰণ লগত থাকি ভাল পাওঁ মই ৰিক্সা লোৱাৰ পৰা চাদা খুজি খাওঁ চ' আই এম লাইক দেট তাৰ ইহঁত মানে এই নতুন ল'ৰা ছোৱালীবোৰ এইবাৰ মই বেছি দেখিছোঁ মানে সেৱা কৰা ভৰি চোৱা ভৰিত চুমা খোৱা এইটো কি কাৰণে নাজানো এই লাষ্ট 2 বছৰত বেছি গ্ৰ' হৈছে আৰু দে থিংক আই এম লাইক এ ডেমি গড হুইচ আই এম নট আৰু এতিয়া মই খাৰগুলি যেতিয়া থাকোঁ
মই সদায় 150 মানুহ আহে 100-150 মানুহ মই আজিকালি ডাক্তৰৰ নিচিনাই হৈ গ'লোঁ ইমানেই পেচেণ্ট আহে মই তাৰমানে ৰিপৰ্ট চাই পেলাই কৈ দিব পাৰোঁ যে তুমি আমুকজন ডাক্তৰৰ ওচৰলৈ যোৱা তুমি আমুক কৰা হেল্প খুজি আহে ট্ৰিটমেণ্টৰ কাৰণে আহে চাকৰিৰ কাৰণে আহে কিবা কাৰণে আহে চ' দে থিংক আই কেন ডু এনিথিং কিন্তু মইতো চব বস্তু কৰিব নোৱাৰোঁ মোৰ এটা লিমিটেশ্যন থাকে বাট দে হেভ দ্যাট ফিল চ' আই থিংক আই এম মোৰ ৰেছপনচিবল নাও এই আবেগ যোনটো মৰমৰ বা দিছ ইজ ইমোশ্যন ইমোশ্যনছ কান্দি দিয়ে কিবা কৰে এতিয়া মই ইমান সেৱা কৰিলে মই বেয়া পাওঁ মই সেৱা কিয় কৰিছোঁ এতিয়া আপুনি এই ভিডিঅ'টো চোৱাৰ পিছত যেতিয়া আপুনি ভিডিঅ'টো দেখিছে আপোনাক দেখুৱাইছে হয়তো কোনোবাই আপুনি হয়তো নিশ্চয় দেখিছে কোনোবাই দেখুৱাইছে আপোনাক হয়তো হোৱাটছআপত পঠাইছিল। পঠিয়াইছে তাৰপিছত আপুনি মানে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যনছ মই আপোনাৰ ৰিয়েকশ্যনছ আমি কালি লৈছোঁ আপুনি খুব আপোনাৰ ষ্টাইলত আপুনি খুব যেনেকৈ কয় তেনেকৈ কৈছে বাট মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত আপুনি এই কথাখিনি লৈ আপুনি যেনেকৈ ক'লে কাল্ট ফিগাৰ হিচাপে কোনোবাই লৈ গৈছে আই এম নট ডেমি গড এনেকুৱা কিছুমান কথা কৈছে বাট আপোনাৰ ৰেছপনচিবিলিটি ডেফিনেটলি ফৰ দ্য য়াংগাৰ জেনেৰেশ্যন আৰু বেছি বাঢ়ি যাব তেওঁলোকক বুজাবলৈ বৰ দিগদাৰ কিন্তু মানে একদম য়াংটো ল'ৰা ছোৱালীবোৰ মানে যিটো ভাবে সেইটো ভাবিয়ে লয় আৰু মানে গোটেই বহি মিটিং কৰাওঁ মই খাৰঘুলিটো বহাওঁ গোটেই অসমৰ ল'ৰা ছোৱালী আহে তাহাঁতক বুজাওঁ যে মই এইটোহে মই তহঁতি যিমান দূৰ ভাবিছ মই সিমান দূৰ নহয় কিন্তু তাহাঁতে নুবুজে কিন্তু নাই 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 আপুনি আমুক আপুনি তামুক বোলো মোক ভগৱান নবনাবি মোক মানুহ হিচাপে থাকিব দে আৰু মই এনেও তাহাঁতৰ কাৰণে কাম কৰি আছোঁ হয়তো অলপ বয়স হৈছে কাৰণে তাহাঁতৰ ফিলিংছবিলাক চেঞ্জ হৈছে চাগে আগতে অলপ পোৱালি দেখিছিলে এতিয়া দেখিছে যে অকণমান বয়স হৈছে চ' বয়সৰ লগে লগে ফিলিংছবোৰ চেঞ্জ হৈ গৈ থাকে মানুহৰ আৰু তেওঁলোকো এতিয়া উঠি অহা ল'ৰা ছোৱালী মেচিয়ৰ্ড হৈছে এতিয়া কিন্তু মোৰ ইচ্ছা মই তেওঁলোকৰ কাৰণে কাম কৰিম গোটেই জীৱন কথাটো সেইটো আপোনাৰ এখন তৃতীয়খন ডাইৰেক্টৰিয়েল প্ৰজেক্ট তৃতীয় ছবি আপোনাৰ ডাইৰেক্টৰ হিচাপে ইণ্টাৰেষ্টিং কথা এটা ক'ম মই আজি মই কোৱা নাছিলোঁ এইটো কথাটো পৰহি বৰপেটাৰ পৰা আহি থাকোঁতে মানে ক্ৰেজিনেছৰ হাইট আৰু এইটো মানে মই গৈ আছোঁ 11মান ল'ৰা ছোৱালী মানে বাইক লৈ আহি আছে আৰু মই চবতে কৈ আছোঁ যে হেলমেট পিন্ধি বাইক চলাবি চ' ল'ৰা ছোৱালীবোৰ পাৰ হৈ যায় আকৌ ৰৈ দিয়ে মই বৰপেটাৰ পৰা নলবাৰী গৈ আছোঁ মোৰ শ্ব' আছে চ' দুটা ল'ৰা আহিছে পিছতে হেলমেট পিন্ধি আছে কিন্তু দেই প্ৰথমতে দুটা আহিলে এটাই পিছফালৰ ল'ৰাটোক হেণ্ডেলডাল ধৰিবলৈ দিছে সেইকেইটা এটাই হেলমেট নাই মই তাহাঁতক কৈছোঁ শ্ল' চলা কাৰণ গাড়ীখনটো অলপ স্পীডত যায় এটাই ফ্ৰণ্টত যিটো বহিছে সি মোক নমস্কাৰ কৰি আহি আছে 0.5 কিলোমিটাৰমান মই বোলো শব্দ নাই সেইটো ক'ৰবাত খুন্দিয়াবগৈ গৈ তাৰপিছত গ্লাছখন খুলি পেলাই কওঁতে অকণমান গালি পাওঁতে তাহাঁতি শ্ল' হ'ল তাহাঁতি গ'ল আকৌ দুটা আহিলে সেইকেইটাই কি কৰিছে মানে মোক চিঞৰ বাখৰ কৰি এনেকৈ গৈ থাকোঁতে গৈ মই এনেকৈ ধাবা নে কিবা এখন আছে মই ক্ৰছ কৰিছোঁ ডুমকৈ শব্দ এটা শুনিছোঁ তাহাঁতি গ'লে খুটা এটা আছিলে মাৰি দিলে মাৰি পেলাই দুইটা ছুপাৰমেন টাইপ উৰি গৈছে গৈ পেলাই এটা গাঁত আছিলে মস্ত তাত সোমাই গ'ল দুইটা তাৰপিছত মই গাড়ীখন শ্ল' কৰিলোঁ তেতিয়া মোৰ পিছফালে মেনেজাৰৰ গাড়ীখন আছিলে আৰু এখন গাড়ী আছে এইফালে মোৰ প্ৰগ্ৰেমলৈ দেৰি হৈছে মই তাহাঁতক ফোন কৰিলোঁ বোলো সিহঁতক চা কি হৈছে চা যদি দৰকাৰ হয় মই ঘূৰি আহিম তাৰপিছত মই ওলাই গ'লোঁ সিদ্ধাৰ্থে আহি পেলাই মোক যিটো কাহিনী ক'লে সেইটো শুনি মই হাঁহিত থাকিব পৰা নাই কি হ'ল তাহাঁতি গাড়ীখন ৰখালে মানে 30 ছেকেণ্ডমান কোনো মানুহ দুনুহ নাই গাঁতত সোমাই আছে দুইটা বাইকখন পৰি আছে অলপ পিছত দুইটা চিঞৰ মাৰি ওলাই আহিছে জয় জুবিন দা জয় কাঞ্চনজংঘা বুলি দুইটা চিঞৰ মাৰি ওলাইছে হাঁহি ইণ্টাৰেষ্টিংলি একোৱেই নহ'লে দুইটাৰ চ' দিছ ইজ মেডনেছ এইবোৰ এবাৰ ঘটি আছে এইবিলাক মই বোলো মোৰ চিন্তা হৈ গ'ল বোলো কিবা হ'ল নেকি এইকেইটা হস্পিটেল নিব লাগিব নাই আকৌ বাইক লৈ গুচি গ'ল ডেয়াৰ ডেভিল ল'ৰা কিন্তু দেই মানিব লাগিব ছুপাৰমেন এটা উৰি গৈছে একদম এনেকৈ দুইটা এতিয়া মিছন চাইনাত আমি দেখিছিলোঁ জুবিনৰ প্ৰথমবাৰৰ বাবে অসমীয়া ছবিৰ প্ৰমোশ্যনছ একদম মানে ইমূৰৰ পৰা সিমূৰলৈ যাক কওঁ আমি এইবাৰো আমি দেখিছোঁ জুবিন গাৰ্গক মিছন চাইনা আৰু আজি কাঞ্চনজংঘাৰ প্ৰমোশ্যনৰ মাজত যোনটো ৰেছপন্স তাৰ মাজত কি পাৰ্থক্য জুবিন গাৰ্গে দেখিছে এইবাৰ আৰু বেছিহে দেখিছোঁ মই আগৰবাৰতকৈ কাৰণ আগৰবাৰ সেইটো একেবাৰে নতুন আছিলে সেইটো মানুহে বেলেগ টেষ্ট পাইছিলে আৰু এইবাৰ আমি কিছুমান বস্তু চেঞ্জ কৰিছোঁ বাৰু আগৰবাৰ আমি অকল কলেজ ইউনিভাৰ্চিটি সেইবিলাক ঘূৰিছিলোঁ এইবাৰ তেনেকুৱা নহয় এইবাৰ আমি গাঁৱে ভূঞে সোমাই দিছোঁ বিভিন্ন জেগাত চিনেমাৰ প্ৰসাৰৰ বাবে এতিয়া মই সিদিনা কোকৰাঝাৰত কৰিছোঁ একদম গাঁও এখনৰ ভিতৰত তাৰপৰা কোকৰাঝাৰ চিনেমা হলটো বহুত দূৰ প্ৰায় 12 কিলোমিটাৰ
চ' তাত সোমালোঁ মই তাত ভবা নাছিলোঁ ইমান মানুহ হ'ব। কোকৰাঝাৰ কোকৰাঝাৰৰ ভিতৰত যথেষ্ট মানে ৰেছপন্স আমিও সেই কথাটো ভূত পাতিছোঁ গাঁও নে কি গাঁও correct. ৰাজবংশী মানুহ বড়ো মানুহ তেওঁলোকে একদম পূজা চূজা কৰি আহি মোক ফুট চুট পিন্ধাই লৈ গৈ বৰ সুন্দৰ পৰিৱেশ এটা তাৰপিছত তেওঁলোকৰ এটা গ্ৰুপে নাচিলেও বৰ ধুনীয়াকৈ ফ'ক গ্ৰুপ এটা ডান্স দেখুৱাইছে চ' ইট ৱাজ ফেণ্টাষ্টিক একচুৱেলি চব জেগাতে আৰু মই সদায় প্ৰমোশ্যনত মানে জোৰ দিয়াটো বিচাৰোঁ অকল মোৰ চিনেমা বুলি নহয় আমাৰ চিনেমা ভাল ভাল চিনেমা বনায় চিনেমাখন পইচা খৰচ কৰে চিনেমাখন যেতিয়া শেষ হৈ যায় তাৰপিছত পইচা খৰচ কৰিবলৈ কৃপণালী কৰি দিয়ে প্ৰডিউচাৰ হাতত পইচা নাইকিয়া হৈ যায় তাৰপিছত কিন্তু মোৰ চিনেমাত মই সদায় প্ৰমোশ্যনৰ কাৰণে এক্সট্ৰা পইচা এটা ৰাখোঁ যে মই এইখিনি পইচা খৰচ কৰিমেই যিয়ে নহওক আৰু সেইটোৱে বহুত ধুনীয়া পজিটিভনেছ আনে চিনেমাখনত এতিয়া আপোনাৰ ডাইলগটো আমি ইতিমধ্যে শুনালোঁ যথেষ্ট পপুলাৰ হৈছে ইতিমধ্যে টি চাৰ্ট ওলাই গ'ল কোনোবাই বিক্ৰী কৰি আছে অনলাইন মই নাজানো তাৰ পৰা গানটো ধূলিকণা আপুনি প্ৰতিখন কেম্পেইন যোনখন মঞ্চত আপুনি সেই গানটো আপুনি গাইছে দুটা লাইন শুনি আছে তথাপিও ইমান কেটচি হৈছে বাউরি তরিকা উন্মরা সিরাকি তকিরা Kadamar poro muhona pai khaturi Udifona Oh bodu udita Mona Bisari tikona জোড়া করে নিলা উঠে রে বননীর দেখা সুবিরে নিখা লাগে দুসকুতে এত পাল সে সানিয়রে জননীর হিয়া তো ঘিলে রিখা জাগে হিরে হিরে আগাতর মিয়াছিয়রে উখাহর মিছিল খাগতে ঘরে ঘরে ডাকুয়াল বতাহে ঝুলো গান যায় জুকারে বাহুয়াল পাহাড় বগুয়া ভাই আউফি যাযাবর পর মোহনা পাই হাত জীবন জাহাজে তুতারয় রাওয়ারি দুর্দনা ও ঘুরু
এইখন গান চাগে আৰু কেইবাটাও থাকিব চাগে নাই এইখন চিনেমাৰ গান কম কিন্তু মানে আচ্ছা এখন ষ্টৰিটোৰ ওপৰত বেছি ডিপেণ্ডেণ্ট চিনেমাখন চ' সেইকাৰণে কোনো জোৰ জবস্তি মই গান ৰখা নাই এনেকুৱা এটা গান লাগে এই যোৱা 2 বছৰে মই গোৱাই আছোঁ আচলতে পাঞ্চনা বুলি এজনী ছিংগাৰ আছে তেওঁলোকৰ ৰাভাসকলৰ তাই সেইটো কাৰণে ফেমাছ চ' সেই পাঞ্চনা সেই সংগীতটো ইউজ কৰিছোঁ কৰি পেলাই তাৰপিছত সমৰীয়া লিখিছে তাৰ ওপৰত অসমীয়াখিনি বাকীখিনি মই বনাইছোঁ কম্প'জ কৰিছোঁ আকৌ সেই গানটো এটা খুব এটা ট্ৰেজিক এটা চিটুৱেশ্যনত ইউজ কৰিছোঁ আৰু সেইটো লিপছত নাই চ' মানে লিপছত থকা গান তেনেকৈ নাই চিনেমাখন অকল এইটো গানেই আছে আৰু প্ৰীতি ভৰা গানটোৰ অকণমান আছে অলপ ক'ৰবাত তাৰ বাহিৰে গানৰ কোনো হেৰি নাই আৰু এটা গান বেকগ্ৰাউণ্ড মিউজিক হিচাপে ইউজ কৰিছোঁ গানক মিউজিক কৰি পেলাই মই ইউজ কৰিছোঁ যিটো একদম ফুল একশ্যন এটাত ইউজ কৰিছোঁ এটা দীঘলীয়া একশ্যন এটা আমি 4টা ল'ৰাই যেতিয়া উৎপাত কৰোঁ একশ্যন ছিকুৱেঞ্চত চ' সেইধৰণে ইউজ কৰা হৈছে আৰু একেবাৰে লাষ্টত চিনেমাখন যেতিয়া শেষ হয় মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো কাঞ্চনজংঘা কবিতাটোক মই বেলেগ ধৰণৰ ৰূপ দিছোঁ এই চিনেমাখনত চবেই কবিতাটো আবৃত্তি কৰে সদায় মই কি কৰিলোঁ আধা আবৃত্তি কৰিলোঁ আধা মই সুৰ কৰি পেলালোঁ আধা গান আধা আবৃত্তি আৰু বিগিনিংখিনি আমাৰ RJ সুজিতা সকলোৱে চিনি পায় ৰেডিঅ'ৰ সুজিতাৰ সৰু পুত্ৰ এজন আছে ওম বুলি সি মানে গোটেই কবিতাৰ মুখস্থ তাৰ আচ্ছা সি ঘৰত আবৃত্তি কৰি থাকে তো সুজিতাই ভিডিঅ' কৰি পেলাই এনেই পঠাই দিছিলে গৰিমাই মোলৈ পঠাই দিলে মই ক'লোঁ মোক এই ভইচটো লাগে তো তাৰ পৰা মই ভইচটো কাটি বিগিনিংখিনি এতিয়া সৰু বাচ্ছাৰ পৰা আৰম্ভ হৈ তাৰপিছত মই গাওঁ আচ্ছা তাৰপিছত ৰাহুলে গাইছে ৰাহুল গৌতম শৰ্মা আমি 3টা শেষ কৰোঁ চ' ডেটছ ভেৰি ইণ্টাৰেষ্টিং পাৰ্ট আৰু চিনেমাখন এনেকুৱা ক্ৰুচিয়েল জেগাত লগাইছোঁ গানটো যে চবেই কান্দি ওলাই যাব লাগিব চ' দেট ইজ কাঞ্চনজংঘা এনে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে যে আমি 2017 মিছন চাইনা আৰু কাঞ্চনজংঘা নামকেইটা বৰ ইণ্টাৰেষ্টিং মই মানে সেই বস্তুটো যে ক'ৰবাত নহয় ক'ৰবাত আপুনি সেইটো ক'ৰবাত চিনেমাখনৰ ছাকচেছ চিনেমাখনৰ সফলতাত নামক লৈও ক'ৰবাত কিবা থাকিব নেকি মানে থাকে বুলি ভাবে নেকি অবভিয়াছলি নামটো বহুত ডিপেণ্ড কৰে কাৰণ নামটো যদি ষ্ট্ৰং নহয় আৰু ষ্টৰিটোৰ লগত যদি মিল নাথাকে নামটো অবলং নাম এটা দি দিলে সেইটোৱে উল্টা নেগেটিভিটি ক্ৰিয়েট কৰে কাঞ্চনজংঘাত কেনেকৈ আহিল মানে কিয় আহিল কাঞ্চনজংঘাটো ইণ্টাৰেষ্টিং কাঞ্চনজংঘা মই প্ৰথম কথা কবিতাটো খুব ভাল পাওঁ ইটছ ভেৰি ইনস্পায়াৰিং সৰুৰ পৰা পঢ়ি আহিছোঁ আৰু ইয়াত মানে কাঞ্চনজংঘা মই পৰ্বতখন দেখুওৱা নাই কিন্তু ইয়াত কাঞ্চনজংঘা নামটোত এই তৰোৱাল কুঠাৰ এইবোৰহে দেখুৱাইছে সেইটো সেই ক্ষোভটো অভিমানটো মানে কাঞ্চনজংঘা মানে হৈছে উচ্চাকাংক্ষাৰ যিটো শিখৰ যিটো পিক অফ এম্বিশ্যন মই সেইটো বুজাইছোঁ এজন মেধাৱী ছাত্ৰৰ যে উচ্চাকাংক্ষাৰ যিটো শিখৰ যেতিয়া নেপায়গৈ তেতিয়া কাঞ্চনজংঘা কি হ'ব পাৰে আৰু এটা কথা কাঞ্চনজংঘা মানে হিমালয় প্ৰথম কথা এতিয়া গীতাৰ এটা পেজত কোৱা হৈছে যে পৃথিৱীৰ আটাইতকৈ স্থিৰ বস্তু হৈছে যি কেতিয়াও হিলাহিলি নকৰে ডেট ইজ কল হিমালয় সেইটো বৰ ধুনীয়া শ্লোক এটা আছে তাত যে গোটেই পৃথিৱী যদি হিলি যায় হিমালয় কিন্তু নিহিলে হিমালয় হৈ থাকিব তাৰ পৰা আকৌ নতুনকৈ চিভিলাইজেশ্যন আৰম্ভ হ'ব সেইকাৰণে হিমালয়টো আছে চ' কাঞ্চনজংঘাই এইটো ডিপিক্ট কৰে যে এটা মানুহক ভাঙি পেলাব পাৰে ছিষ্টেমে তাক ঘাট প্ৰতিঘাতৰ মাজেৰে সি বৰবাদ হৈ যাব পাৰে কিন্তু সি নমৰে কিন্তু সি স্থিৰ হৈ থাকে সদায় দেট ইজ কাঞ্চনজংঘা ইণ্টাৰেষ্টিং কাৰণ মোৰ এই বস্তুটো মোৰ মনলৈ আহি আছে যে মিছন চাইনা আকৌ কাঞ্চনজংঘা ক'ৰবাত নামটো লৈও জুবিন গাৰ্গে মিছন চাইনা আকৌ গোটেই ষ্টৰিটো শেষ হয়গৈ চাইনা বৰ্ডাৰত সেইকাৰণে নামটোৱে মিছন চাইনা দি দিলোঁ আৰু সেইটো এডভেঞ্চাৰ একশ্যন আছিলে চ' সেইধৰণে বনাইছিলোঁ চিনেমাখন বহুত ফূৰ্তি কৰিছিলোঁ একশ্যন বহুত আছিলে গুলীবাৰত বহুত ফুটাল তাত চ' ইয়াত গুলীবাৰৰ কামবাৰ নাই ইয়াত ডাইৰেক্ট মৰামৰি যিখিনি দেখুৱাইছোঁ আৰু এটা ডাঙৰ এটা মেছেজ এটা আছে য়েছ য'ত জাত পাত নাই এম্বিশ্যনটো কেতিয়াও নমৰে মানুহটো মৰি যাব পাৰে কিন্তু তাৰ এম্বিশ্যন ক'ৰবাত নহয় ক'ৰবাত আকৌ জন্ম হয় ডাইলগ আছে চিনেমা আৰু জুবিন গাৰ্গে এই চিনেমাখন বনাওঁতেও ইয়াক লৈও কেতবোৰ বিতৰ্ক হৈছিল সেইবিলাক ঠিক হ'ল ঠিক হ'ল মই জাষ্ট মানে প্ৰসংগত আহিছে যিহেতু এইটো এটা মই ভুলকৈ কথা এটা কৈ দিছিলোঁ সেইটো কাৰণে হৈছিল চেঞ্চিটিভ ছাবজেক্ট কাৰণ কাষ্ট বুলি কোৱাৰ লগে লগে ইয়াৰ অলৱেজ তাত দুটা পৃথক টু ডাইভাৰ্জেণ্ট ভিউজ থাকিব সদায় যিকোনো বস্তুৰ দুটা ভিউজ থাকে চ' সেইটো এতিয়াও চলি আছে য়েছ এতিয়া বহুতে কয় কোনোবাই 1 নম্বৰৰ কাৰণে ছিট নাপালে তেতিয়া কয় যে
মই কিয় জন্ম হ'লোঁ ইন দিছ সেইটোলৈ আগতেও বহুত বিপ্লৱ হৈছে। মানে এইটো এটা বৰ্তমান মানে কি আৰু ইটছ এ ভেৰি টপিকেল এটা ছাবজেক্ট য়েছ অফ কোৰ্ছ। য'ত দুটা ভিউজ ডেফিনেটলি থাকিব, ভিউজ কাউণ্টাৰ ভিউজ দুটা কাউণ্টাৰ পইণ্ট দুটা থাকিব। চ' ডেফিনেটলি মই ভাবোঁ যে এই ছবিখনেৰে আপুনি যোনটো বিচাৰিছে যে এটা মেছেজ দিয়াৰ সেইটো অলপ হ'লেও যদি চেঞ্জ হয়, আই ডোণ্ট ন', মই আশাবাদী, আই এম ভেৰি পজিটিভ অলৱেজ, অলপ হ'লেও চেঞ্জ হোৱাটো উচিত। কাৰণ মই নিজে দেখিছোঁ বহুত ফ্ৰাষ্ট্ৰেটেড ল'ৰা দেখিছোঁ, ছোৱালী দেখিছোঁ, অকল এইবিলাকৰ কাৰণে, এই ছিষ্টেমৰ কাৰণে। এই ছিষ্টেমটো কেতিয়া ভাঙিব, এইটো ডাইলগে আছে চিনেমাত। মই জানিবলৈ বিচাৰিম যে যেতিয়া জুবিনে বিতৰ্ক হয় তাৰপিছত জুবিনে কেতিয়াবা ৰিগ্ৰেট কৰে নেকি, কেতিয়াবা ইণ্ট্ৰস্পেকশ্যন কৰে নেকি? মই কিন্তু প্ৰশ্নটো সুধিম, এটা বিৰতি ল'ম, বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম আৰু জুবিনক আৰু কেতবোৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিম। এটা বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম। বিৰতিৰ পাছত পুনৰ স্বাগতম। আমাৰ লগত আছে জুবিন গাৰ্গ। জুবিন, আমি কথা পতাৰ আগতে যদি কোনোবা এটা এই কাঞ্চনজংঘাৰ যদি অকণমান গান এটা শুনি ল'ব পাৰোঁ। নিশ্চয়। এই গানটো আমাৰ বোধকৰো আজি ৰিলিজ হোৱা কথা আছে, বম্বেত কাম চলি আছে। এইটো মই অথনি কোৱাৰ দৰে এই গানটোৰ দুটা ভাগত বিভক্ত গোটেই চিনেমাখনত, এটা সুখ এটা দুখ, আৰু ডুৱেট গান আচলতে, মই অকলে গাব লাগিব, একো নাই। আৰু এইটো মোৰ লগত গাইছিলে হেৰিয়ে, কোনে গালে, গায়ত্ৰী সাজু গাই গালে লাষ্টত। কেইবাজনো ছিংগাৰে গালে, মানসীয়ে গালে, গায়ত্ৰীয়ে গালে, ধুনীয়া গান গাইছোঁ বাৰু আপোনালোকে। প্ৰীতি ভৰা কবিতাৰে ইৰুলাৱা তুমি, আলহুৱা আদৰৰো উৰ্ষিমা তুমি, মধুবনা মানসে উত্তৰসে নিহিৰে প্ৰীতি ভৰা কবিতাৰে ইৰুলাৱা তুমি, আলহুৱা আদৰৰো উৰ্ষিমা তুমি। তুমি কপাহি নলি পানি রোদারাহি মুদম মৃদু পানি জোনালি রাতি অজারাহি যুব, তুমি রূপালি জোনালি রাতি অজারাহি যুব, ই কপাহি কুঁৱলী পানী উদাৰাহি মধুম, পুৰাৰ পদখেৰে জুৰিয়া প্ৰাণৰ সপোনতে বিহনে কবিতাৰে ইৰুলাৱা তুমি, হৈ যাব। এটা আচলতে গানটোত দুটা বস্তু আছে, সুখ আৰু দুখ একেলগে, সেইকাৰণে কম্পজিশ্যনটো তেনেকুৱা, মানে শুনিলে সুখৰ গান যেনো লাগে, দুখৰ গান যেনো লাগে, আৰু চিনেমাখনত তেনেকৈ ইউজ কৰিছোঁ। এতিয়া গোটেই আপোনাৰ ছবিখনে আমি যিমান দূৰ আপুনি কোৱাৰ নিচিনাকৈ যথেষ্ট চেঞ্চিটিভ, স্পৰ্শকাতৰ আৰু বিতৰ্কও আছে, কাৰণ কাষ্ট
যেতিয়া আমি কওঁ সদায় এইটো এটা বিতৰ্কিত এটা বিষয় এতিয়া এতিয়া আমি দেখিছোঁ যে জুবিন গাৰ্গে যেতিয়া কিছুমান কথা কৈ দিয়ে জুবিন গাৰ্গ খুব কি বুলি ক'ম হুইমজিকেল মই বেছিকেলি ইম'চনেল ইম'চনেল মই কাৰোবাৰ দুখ দেখিলেও তাতো মই হেৰি কৰোঁ এতিয়া কেতিয়াবা তাৰ পিছত জুবিন গাৰ্গে ৰিগ্ৰেট কৰে নে নকৰে যে কিয় ক'লোঁ এই ভাৱবিলাক মনলৈ আহে নে নাহে কেতিয়াবা কৰোঁ কেতিয়াবা নকৰা নহয় আৰু কেতিয়াবা মোৰ মানে মই যিটো ক'ব বিচাৰোঁ কওঁতে বেলেগ ধৰণে কৈ দিওঁ আৰু ফটকৈ বিতৰ্ক এটা সৃষ্টি হৈ যায় যিটো মই নিবিচাৰোঁ মই ভাল নাপাওঁ সেইটোৱে আচলতে ব্ৰেইন ষ্ট্ৰেছটো বঢ়াই দিয়ে যেতিয়া বিতৰ্ক হয় কিবা হয় আৰু ভাল কাম এটা যেতিয়া কৰি থাকোঁ তাৰ মাজত যেতিয়া বিতৰ্ক এটা হৈ যায় সেইটো আৰু ডিষ্টাৰ্ব কৰে ইটছ এ ডিষ্টাৰ্বিং এলিমেণ্ট সেইটো নিবিচাৰোঁ কেতিয়াও কিন্তু কেতিয়াবা হৈ যায় আৰু মানে মই চাগে ইম্পালচিভ অলপ কেতিয়াবা অভাৰ ৰিয়েক্ট কৰি দিওঁ আৰু কাম বেছিকৈ কৰোঁ প্ৰব্লেমটো সেইটো চ' সেইবিলাকে কেতিয়াবা ডিষ্টাৰ্ব কৰে সেইটো ফটকৈ মানুহে বুজি নাপাব যিখিনি মোৰ লগত থাকে যিখিনি মই কেনেকৈ কাম কৰোঁ তেওঁলোকে যেতিয়া দেখে তেওঁলোকে বুজি পায় কিন্তু এনি টাইম যিখিনি লগত থাকে বা যিখিনি মোক জানে ভালকৈ এতিয়া দূৰৰ পৰা পাহাৰটো সদায় শুৱনি দেখিবলৈ পাহাৰটো বগালেহে গম পায় কিমান কষ্ট ওপৰলৈ যাবলৈ কথাত তেনেকুৱা সেইকাৰণে মানে ফটকৈ মোক ভুল বুজিলে মোৰো দুখ লাগে বাকী মানুহবোৰেও দুখ পায় মোৰ যিবিলাকে মোক ভাল পায় চ' ইটছ লাইক দেট কষ্ট পোৱা যায় নে মনত কেতিয়াবা কষ্ট হয় তেওঁলোকেও কষ্ট পায় ময়ো কষ্ট পাওঁ কিন্তু মই কষ্ট নোপোৱা নহয় আৰু তাৰপিছত সেইটো ৰেক্টিফাই কৰিবলৈ চেষ্টা কৰোঁ আৰু গোটেই জীৱনটো সেইটোৱে কৰি আহিছোঁ এতিয়া ৰিচেণ্টলি মই বহুত দিন একো উৎপাত কৰা নাছিলোঁ ক'তো ৰিচেণ্টলি এইটো হ'ল আৰু তাৰ কাৰণে দুখিত এতিয়া দুটা প্ৰশ্ন যে অবলেট আমি দেখিছোঁ যে 17 চনত মিছ ইন চাইনা এইবাৰ এইখন ডাইৰেকশ্যন চিনেমাৰ ডাইৰেকশ্যন আৰু মিউজিক একচুৱেলি চাবলৈ গ'লে দুটা পৃথক বস্তু জুবিন গাৰ্গে কিমান আনন্দ পায় বা কিমান ইণ্টাৰেষ্ট পায় বা কিমান এনজয় কৰে ফিল্ম ডাইৰেকশ্যনটো মোৰ কাৰণে আচলতে ডাইৰেকশ্যনটো এতিয়া মই প্ৰথম চিনেমা কৰিছিলোঁ তুমি মাথো মোৰ 2000 চন মানত 2000 সেইখনত মোৰ বহুত ভুল আছিলে যদিও মই বহুত বস্তু কৰিব বিচাৰিছিলোঁ যে এনেকৈ কৰিম তেনেকৈ কৰিম আৰু তেতিয়া ফৰ্মেটটো বেলেগ আছিলে তেতিয়া অকল 16 কেমেৰাত কৰিছোঁ ইভেন মই মনিটৰটো চাবলৈ নাপাওঁ শ্বুট কৰাৰ পিছত চ' ইট ৱাজ এ ব্লাইণ্ড ফল্ডেড তেনেকৈ কৰি দিলোঁ কিন্তু একো নজনাকৈ চিনেমাখন কৰি দিলোঁ তাত বহুত ভুল ক্ৰুটি ৰৈ গৈছে তাৰপিছত মই বহুত বছৰ যদিও এক্টিং কৰি আছোঁ মই দীনবন্ধু কৰিলোঁ মন যায় কৰিলোঁ গানে কিয়ানে কৰিলোঁ তাৰপিছত আণ্ডাৰৱৰ্ল্ড কৰিলোঁ আণ্ডাৰৱৰ্ল্ডটো তাৰপিছত কৰিছোঁ তাৰপিছত মিছন চাইনাটো মই 4 বছৰ পৰিকল্পনাত আছিলে তাৰপিছত মই ষ্টাডি কৰা আৰম্ভ কৰিলোঁ চিনেমাটোগ্ৰাফী ডাইৰেকশ্যন ভাল ভাল চিনেমা চাওঁ মই চিনেমা চোৱাৰ একদম পোক আৰু একেলগে 5খন 7খন চাওঁ কেতিয়াবা চকু ফুলি যায় গেলাচোন চ' শিকা আৰম্ভ কৰিলোঁ চিনেমা বাহিৰৰ চিনেমা অৰিয়েণ্টেল চিনেমা ইভেন অসমীয়া চিনেমাও চাওঁ মই আমি অসমীয়া চিনেমা আমি গ্ৰুপ লৈ যাওঁ 25টা 30টা তেনেকৈ চাওঁ যে অসমীয়া চিনেমা চাব লাগে সেইটো দৰকাৰ মন যায় কৰাৰ পিছত তাৰপিছত এটা ফেজ গ'ল মোৰ 4 বছৰমান এতিয়া মই আৰু এখন চিনেমা প্লেন কৰি আছোঁ এইখনৰ পিছত বাঘ বুলি এখন সেইখনো অদ্ভুত এটা কনচেপ্ট হ'ব সেইখন ষ্টৰিটো মই কৈ নিদিওঁ বাট ইটছ এবাউট চাইল্ড ট্ৰেফিকিং আৰু চিনেমাখন 95% চাইলেণ্ট আৰু চবে কথা কৈ থাকিব কিন্তু কোনো অডিয়েঞ্চে নুশুনে বিকজ আই এম ডিফ এণ্ড ডাম মোৰ পাৰ্চপেক্টিভত অডিয়েঞ্চে একো শব্দ নুশুনে আৰু চিনেমাখন অসমীয়া নহয় আচলতে ইটছ some part is English, some part is Burmese, Myanmar এখন অৰিয়েণ্টেল চিনেমাখন বনাব বিচাৰিছোঁ নেক্সট চ' এইটো মই নেক্সট প্লেন এতিয়া চিনেমাখন মোৰ এইখন ৰিলিজ হ'লে অলপ শান্তি লৈ পেলাই এমাহমান তাৰপিছত সেইখন স্ক্ৰিপ্টিঙত বহিম এতিয়া মোৰ আৰু এটা প্ৰশ্ন আছে যে জুবিন গাৰ্গক যেতিয়া এতিয়া কেম্পেইনত দেখিছোঁ আমি মিছ ইন চাইনাটো দেখিছোঁ এইবাৰতো দেখিছোঁ জুবিনৰ টাৰ্গেট য়াংষ্টাৰ্ছ যুৱ যুৱক এতিয়া মানে সেইটো এটা ষ্ট্ৰেটেজি নেকি যে প্ৰমোশ্যনৰ ষ্ট্ৰেটেজি নেকি মই উত্তৰটো মই ল'ম এটা মই বিৰতি ল'ম বিৰতিৰ পিছত মই পুনৰ উভতি আহিম ঠিক আছে বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ লগত আছে জুবিন গাৰ্গ বিৰতিলৈ যোৱাৰ আগতে আমি
মোৰ এটা প্ৰশ্ন আছিলে যে আমি যে প্ৰমোশ্যনছ দেখিছোঁ আমি কেইটামান ভিজুৱেলছ যদি চাই ল'ব পাৰোঁ ক্ৰাউডৰ লগত জুবিন গাৰ্গ আছে কেইটামান ভিজুৱেলছ ৰেণ্ডমলি কেইটামান ভিজুৱেলছ যে আমি যদি চাওঁ এই ভিজুৱেলছখিনি মই যদি এটা ফ্ৰেমত ক্ল'জ ফ্ৰেমত যদি মই উইণ্ড'ত যদি আনি দিব পাৰোঁ ভিজুৱেলছখিনি তেতিয়া এই ভিজুৱেলছখিনি যদি আপুনি মনিটৰত চাই আপুনি দেখিব যে ইয়াতে ক্ৰেজি ক্ৰাউড আপুনি কৈছে যে দে আৰ মেড ৰাইট এতিয়া এই ষ্ট্ৰেটেজিটো এই কৌশলটো যে মই কলেজত যাম বিশেষকৈ আপুনি মেক্সিমাম কলেজত গৈছে চ' এইটো এটা মাৰ্কেটিং ষ্ট্ৰেটেজি নেকি যে মই য়াংষ্টাৰ্ছক যদি মই এট্ৰেক্ট কৰিব পাৰোঁ আকৰ্ষণ কৰিব পাৰোঁ তেতিয়াহ'লে চিনেমা হলবিলাক ফুল থাকিব বা চাব মানে কি বস্তুটো কি এইটো আচলতে মোক প্ৰথম ৰাহুল গৌতম শৰ্মাই কৈছিলে যে তই ইমান পইচা খৰচ কৰি চিনেমা বনাইছ তই কিন্তু নতুন প্ৰজন্মটো টাৰ্গেট কৰিব লাগিব কাৰণ পুৰণি মানুহখিনিও চিনেমা চায় পুৰণি মানুহখিনি আগৰ চিনেমাবিলাক আমাৰতো তেওঁলোকে চাইছে কাঞ্চনজংঘাও চাব তেওঁলোকে মই জানো মিছন চাইনাও চাইছে তেওঁলোকে কিন্তু সেইটো নহয় সেই মানে এনথুজিয়াজিজমটো যিটো উৎসাহ যিটো ফূৰ্তি যিটো উৎপাতটো সেই উৎপাতটো আকৌ মানে মই সেই উৎপাতটো বিচাৰোঁ এনাৰ্জিটো তাৰ এনাৰ্জি সেইটো ইভেন চাউথ ইণ্ডিয়ান হিৰ'বিলাকেও কৰে তেওঁলোকে সদায় টাৰ্গেট কৰে একদম নতুন প্ৰজন্মটো ৰজনীকান্ত এতিয়া 60 বছৰ হ'ল এতিয়াও কিন্তু নতুন প্ৰজন্মকে টাৰ্গেট কৰে পুৰণা মানুহখিনিও চায় সেইটো কথা নহয় কিন্তু নতুন প্ৰজন্মখিনি ওলাই আহিব পাৰে নহয় ফটকৈ স্কুটি এখন লৈ বুলেট এখন লৈ ওলাই আহিলে এতিয়া মইতো এতিয়া পুৰণা মানুহখিনিক মই ক'বলৈ গ'লে মই ঘৰে ঘৰে যাব লাগিব চবৰে কাম থাকে চাকৰি থাকে ঘৰৰ কাম থাকে কিবা থাকে ঘৰে ঘৰে গৈ আৰু চিনেমাৰ কাৰণে আপুনি আহিব চাব সেইটো কৰিবলৈ সেইটো সামৰ্থ্য নাই ইম্পচিবল চ' এতিয়া মই কলেজ এখন যেতিয়া ধৰি লওঁ ইউনিভাৰ্চিটিখন ধৰি লওঁ মই গোটেই অসমৰ বিভিন্ন জেগাৰ বিভিন্ন ল'ৰা ছোৱালী পাই যাওঁ আৰু মাউথ পাব্লিচিটিটো আটাইতকৈ ডাঙৰ কথা এতিয়া মই এখন কলেজত গৈছোঁ এখন ইউনিভাৰ্চিটিত গৈছোঁ তাততো প্ৰত্যেকটো জেগাৰ ল'ৰা ছোৱালী আছে অলৰেডি মাউথ পাব্লিচিটি হৈ গ'ল আজিকালি মোবাইলটো আৰু লাইভ চলি যায় নিজে যেতিয়া যায় সেইটো এটা আৰু এটা মানে বেলেগ ফূৰ্তি হৈ যায় বেলেগ এটা ফিল হৈ মই আধা ঘণ্টা 1 ঘণ্টা আছোঁ তেওঁলোকৰ লগত আৰু মই চবৰ লগত একেধৰণে থাকোঁ খালি ওলাওঁতে সোমাওঁতে অলপ দিগদাৰ হয় পুলিচৰ অলপ হেৰি হয় মূৰটো গৰম হয় কিন্তু সেইটোতো উপায় নাই আৰু সেইটো সেই মেনেজটো ক্ৰিয়েট যেতিয়া কৰিলোঁ সেইটো চম্ভালিব লাগিব আৰু সেইটোক আচলতে ভাল ৱে এটাত চিনেমাৰ কাৰণে হওক মিউজিকৰ কাৰণে হওক যদি লৈ যাব পাৰোঁ সেইটো তেতিয়া মই ছাকচেছফুল বুলি ভাবিম মই যেতিয়া বুঢ়া হ'ম এতিয়া আমি দেখিছোঁ যে মিছন চাইনাটো ইটছ ছাকচেছফুল ইন টাৰ্মছ অফ মোক চবেই কৈছিলে যে মই পইচা ঘূৰাই নাপাম মই 3 কোটিমান টকা লগাই দিছিলোঁ ঘৰ বেচিবলৈ লৈছিলোঁ আৰু মোৰ চব গান গোৱা পইচাই মোৰ কোনো বিজনেছ নাই একো নাই চ' মই কিন্তু কনফিডেণ্ট আছিলোঁ মই কৈছোঁ মই পইচা ঘূৰাই পামেই এণ্ড ইট আৰ্ণ অলমষ্ট 9 crores কিন্তু 9 কোটি টকা মোৰ নহয় দেই মই পইচাটোহে ঘূৰাই পাইছোঁ বাকীখিনি চৰকাৰত যায় হলৰ মালিকত যায় টেক্সত যায় ইভেন আজিকালি এটা ভাল বস্তু হৈছে এতিয়া মই নতুন চৰকাৰক ধন্যবাদ দিবই লাগিব এইটো প্ৰত্যেকটো টিকেটৰ পৰা 1 টকা এতিয়া অসমীয়া চিনেমা চালে 1 টকা যাব আমাৰ আৰ্টিষ্ট ৱেলফেয়াৰ ফাণ্ড তাৰপিছত যদি আমি কৈ থাকোঁ অসমীয়া চিনেমা নচলে দুখটো আমাৰ গাতো থাকিব সেইটো আমাৰ প্ৰডিউচাৰ ডিৰেক্টৰৰ গাতো দুখ থাকে চিনেমাখন বনাই পেলাই হৈ গ'ল আৰু মাষ্টাৰটো আহিলে বছ ৰিলিজ দি দিয়া মানুহে গম পাব লাগিব নহয় মানুহটো ধেৰ টেনশ্যন থাকে ধেৰ কাম থাকে টিভিটো চাই তাৰ মাজত গম পাব লাগিব যে এইটো এখন ওলাইছে চাব পাৰি এখন চাবলৈ যাব লাগিব সেই বস্তুটো সেই ইনষ্টিগেশ্যনটো লাগে মই আকৌ কৈছোঁ ভেৰি কনফিডেণ্ট আপুনি যথেষ্ট আশাবাদী কাঞ্চনজংঘালৈ আই এম ভেৰি কনফিডেণ্ট নামটোৱে কাঞ্চনজংঘা যি স্থিৰ কেতিয়াও নিহিলে ঠিক আছে মই এটা সৰু বিৰতি ল'ম মই আকৌ আহিম আমাৰ লগত আছে জুবিন গাৰ্গ এটা সৰু বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম বিৰতিৰ পিছত পুনৰ স্বাগতম আমাৰ লগত আছে জুবিন গাৰ্গ জুবিন এতিয়া কাঞ্চনজংঘা আৰু মাত্ৰ মাজত এসপ্তাহ 10 দিন আছে ছেপ্টেম্বৰৰ 6 তাৰিখে ৰিলিজ হ'ব কেনেকুৱা ধৰণৰ প্লেনছ ৰিলিজৰ কাৰণে কেনেকুৱা ধৰণৰ প্লেনছ আছে ৰিলিজৰ তাৰ আগতে এটা কথা মই কৈ লওঁ মই এটা নামটোত চাব আপুনি মই লিখিছোঁ কাঞ্চনজংঘা ৰাইজ মানে উত্থান সেইটো কাঞ্চনজংঘা উত্থান নহয় আচলতে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ উত্থান মই বুজাইছোঁ চ' কাঞ্চনজংঘাৰ পৰা আৰু উত্থান হওক মিছন চাইনাত যিটো উত্থান দেখুৱালে তাতকৈ বেছি উত্থান হওক আৰু ওপৰলৈ যাওক এতিয়া মই দেখিছোঁ যে আপুনি কলেজৰ বাহিৰৰ থিয়েটাৰ্ছবিলাকৰ ভ্ৰাম্যমান থিয়েটাৰতো আপুনি প্ৰমোশ্যন কৰিছে
আমি ৰিচেণ্টলি নলবাৰীৰ ফালেও দেখিছোঁ মই গৈছোঁ। চ' সেইটো মানে প্ৰমোশ্যনৰ ক্ষেত্ৰত আপুনি মানে যিমান ইন'ভেশ্যনছ কৰিব পাৰি আপুনি চাগে কৰাৰ চেষ্টা কৰিছে। কৈছোঁ এই যে থিয়েটাৰত এতিয়া প্ৰমোশ্যন মই বজাই আছোঁ থিয়েটাৰবিলাকত, সেইটো কোনেও কৰা নাছিলে আগতে। মিছন চাইনা আৰু কাঞ্চনজংঘাৰ মাজৰ কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ আছে টেকনিকেলি বা আদাৰৱাইজ? বহুত বেছি ডিফাৰেঞ্চ, কাৰণ মিছন চাইনা ৱাজ ট'টেলি একশ্যন এডভেঞ্চাৰ। মই তাত ৰ'বলৈ দিয়া নাই কাকো। 1 ঘণ্টা 37 মিনিটত একশ্যন ফেকশ্যন প্ৰেম চেম দেখুৱাই শেষ গোটেই। এজন কৰ্ণেলৰ জীৱন দেখুৱাইছোঁ, এজন 4টা কেৰেক্টাৰ বেলেগ বেলেগ দেখুৱাইছোঁ। কিন্তু কাঞ্চনজংঘা ইজ মোৰ ডিপ, ইটছ লাইক এটা গেট আপ, মোৰ 2টা গেট আপ। মই এটাত টকলা, এটাত চুলি আছে। মই গোটেই চিনেমাখন চাগে 40 বাৰমান চুলি খুৰাইছোঁ নেকি। আকৌ চুলি খুৰাৰ চিন আহি যায়, আকৌ চুলি খুৰা, আকৌ চুলি থকা চিন আহি যায়, আকৌ চুলি লগোৱা। এইখন মানে বহুত জ্বালা আৰু গোটেই। সেইখন 2টা কেৰেক্টাৰ হ'লে বৰ দিগদাৰ। আৰু মেকআপ চেকআপ খুব ভাল কৰিছে ভাস্কৰহঁতে। আৰু বিশেষকৈ চিনেমাখনৰ এডিটিংটো চাব। মই মিছন চাইনাটো এডিটিং ফালি দিছে ই। ৰাজা খাউণ্ড অসমৰ ল'ৰা, এতিয়া বম্বেত খুব ডাঙৰ কাম কৰি আছে, ই ডাঙৰ ডাঙৰ চিনেমা কৰি আছে। ডিব্ৰুগড়ৰ ল'ৰা ৰাজা খাউণ্ড। তো মই তাক মিছন চাইনাত লগ পালোঁ। আৰু সি এনেকুৱা এটা ল'ৰা, সি নিজে আচলতে খুব ভাল ডাইৰেক্টৰ হ'ব পাৰে। তাক খালি সৰু ল'ৰা ছোৱালীয়ে চিনেমাখন চাব পাৰে, মানে মোক ভাল পাই যাব আৰু চাব কিছুমানে। জুবিন মামা বুলি যাব, কোনোবাই জুবিন খুৰা বুলি যাব, কোনোবাই জুবিন বুলি যাব। কিন্তু ষ্টৰিটো মানে সৰু ল'ৰা ছোৱালীৰ ষ্টৰি নহয়, ইমান বুজি নাপাব। মোক চাই থাকিব লাগিব। আৰু খালি 15 বছৰ 16 বছৰ ওপৰৰ ল'ৰা ছোৱালীখিনি চবেই বুজি পাব। সেইটো তেওঁলোকৰ চিনেমাহে আচলতে। আৰু ডাঙৰখিনিতো বুজি পাবই আৰু তেওঁলোকে জানিবই। ফাষ্ট পেষ্ট, ইটছ ভেৰি ফাষ্ট। ইটছ অনলি 140 মিনিটছ। কেতিয়া আৰম্ভ হ'ব কেতিয়া শেষ হ'ব গমেই নাপাব। আৰু বহুত দুখ আচলতে চিনেমাখন, যদিও নামটো কাঞ্চনজংঘা। ইটছ ফুল অফ ব্লাড এণ্ড টিয়াৰ্ছ, তেজ আৰু আছে বুলি আপুনি ইতিমধ্যে কৈছে, বা ডাইলগটোৱে বহুতখিনি এটা ইংগিত দিয়ে যে কি হ'ব পাৰে। মই জাষ্ট গেছ কৰিছোঁ। আপোনাৰ ব্যক্তিগতভাৱেও আপুনি সেই ফিলচফিটোত বিশ্বাস কৰে? মই আগৰ পৰা কৰোঁ আচলতে। সেইটো কাৰণে মই চিনেমাত দেখুৱাইছোঁ। আৰু চিনেমাটো এনেকুৱা এটা মাধ্যম, চিনেমা ইজ এ লাষ্ট মাধ্যম একচুৱেলি। পাৰফৰ্মিং আৰ্টছ বা যিকোনো আৰ্টছৰ হওক, চিনেমাৰ পিছত পৰ্দাৰ পিছত একো নাই। কিন্তু যি দেখুৱাবলৈ আছে চিনেমাত দেখুৱাব লাগিব। আমি গানত পাৰোঁ দেখুৱাব, আমি ছবি আঁকি দেখুৱাব পাৰোঁ, কিন্তু চিনেমাৰ যিটো ইম্পেক্ট তাৰ পিছত কিন্তু একো নাই আৰু। সেইটো হ'লে আমি আকৌ মাৰ্চত যাব লাগিব। আল্টিমেট, য়েছ, দ্যাটছ দ্য আল্টিমেট আৰু আল্টিমেট মিডিয়াম টু শ্ব' ছামথিং। আপুনি এই যোনটো কাষ্টিজিম বা ৰিজাৰ্ভেশ্যন বা ছ'চিঅ' পলিটিকেল যোনটো ক্ৰাইচিছৰ কথা আপুনি কৈ আছে, সেইটো আপুনি খুব ষ্ট্ৰংলি আপুনি বিশ্বাস কৰে যে ইট শুড নট বি দেয়াৰ? ইট শুড নট বি দেয়াৰ। আমাৰ এটা ডাঙৰ ডাইলগ আছে চিনেমাখনত, আমি নতুন প্ৰজন্ম, আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। সঁচাকৈ পাৰে কিন্তু। আৰু সেইটো কাৰণে হয়তো আপুনি টাৰ্গেট অডিয়েঞ্চ হিচাপেও আপুনি য়াংষ্টাৰ্ছ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিকেই আপুনি টাৰ্গেট হিচাপে লৈছে। দে উইল আণ্ডাৰষ্টেণ্ড মোৰ একচুৱেলি, কাৰণ দে কেন ফিল দেমছেলভছ ইন মি, যে এজন জুবিন গাৰ্গ নহয়, এজন মই হয় আচলতে। নিজক ৰিলেট কৰিব পাৰিব, নিজক ৰিলেট কৰিব পাৰিব। কেম্পেইনবিলাকত ল'ৰা ছোৱালীবিলাকে চিঞৰি আছে, আমি কাঞ্চনজংঘা, জুবিন দা জয়, জুবিন দা জয়, কাঞ্চনজংঘা, আমি কাঞ্চনজংঘা। সেইটো বৰ ডাঙৰ কথা। চিনেমাৰ আগতে তেওঁলোকে বুজি পাই গৈছে যে এইখন আমাৰ চিনেমা। আৰু সেইটোৱে মোৰ আচলতে এম্বিশ্যন। চ' আপুনি হাফ ছাকচেছফুল অলৰেডি? আই ডোণ্ট ন', বাট মানে মেছেজটো আপুনি মানে কনভে কৰাটোত যদি কোনোবাই কৈছে যে আমি কাঞ্চনজংঘা, তাৰমানে আপোনাৰ যি উদ্দেশ্য, এজন ফিল্ম মেকাৰ হিচাপে আপুনি ডেফিনেটলি মনত কিবা এটা লৈ পেলাই আপুনি চিনেমাখন বনাইছে। কমাৰ্চিয়েল ছাকচেছটো ডেফিনেটলি থাকিব লাগিব, তেতিয়া বনাব পাৰি। যদি আপোনাৰ কমাৰ্চিয়েল ছাকচেছ নহয়, আপুনি আৰু আগৰ কেতিয়াও যাব নোৱাৰে। কিন্তু লগতে আপোনাৰ নিচিনা এজন ফিল্ম মেকাৰে ডেফিনেটলি ক'ৰবাত নহয় ক'ৰবাত, আপুনি কৈছে আপুনি খুব ইম্পালচিভ, হুইচ ইজ ট্ৰু, যে আপুনি সঁচাকৈ এজন ইম্পালচিভ মানুহ। এই মেছেজটো এতিয়া পৰ্ট্ৰে কৰাত আপুনি যেতিয়া আপুনি যেতিয়া শুনে কেনেকুৱা লাগে? ৰিয়েকশ্যনছবিলাক যেতিয়া ক্ৰাউডৰ ৰিয়েকশ্যনছবিলাক পায়, চেল্ফি লোৱাটো বাৰু ডেট ইজ এ ছেপাৰেট ইছ্যু, বাট আদাৰৱাইজ কেনেকুৱা লাগে? চেল্ফিটো মই কওঁ যে মানে দ্য বিগেষ্ট ডিজাষ্টাৰ অফ দিছ চেঞ্চুৰী ইজ
কেমেৰা ইন দ্য ফোন ফোনত কেমেৰাটো কিয় দিলে সেইটোতো নিদিয়াকৈ থাকিব পাৰিলেহেঁতেন সেইটোৱে মানে হাহাকাৰ কৰি দিয়ে সেইটো বা কিছুমান ক্ষেত্ৰত বাৰু হেল্পো হয় এতিয়া লাইভ কৰে কিবা কৰে ফটকৈ মোক কিবা এটা কাৰোবাক পঠাবলগীয়া মেছেজ এটা পঠাবলগীয়া হ'ল ভিডিঅ' কল এটা পঠাবলগীয়া হ'ল গতিকে পঠাই দিব পাৰোঁ খালি ইটছ লাইক এ ডিজাষ্টাৰ এইটো মানে নেচেচিটি ইন এভিল বুলি কয় এইটো সেইটো দৰকাৰো আৰু সেইটোৱে কিন্তু দিগদাৰো কৰে চ' এনিৱে দিজ আৰ মডাৰ্ণ টেকনিক্স আৰু এইটো আৰু 20 বছৰ চাগে আৰু চেঞ্জ আৰু কি হ'ব কোনো গম এনেকৈ চাগে নাপায় কথা ক'ব পাৰিম এনেকৈ স্পিলবাৰ্গৰ চিনেমাত যিটো দেখুৱাই অবভিয়াছলি আই উইল ৱেইট ফৰ দেট য়েছ অবভিয়াছলি জুবিন আমি চিনেমাৰ কথা পাতি আছোঁ আপোনাৰ যোনখন শেহতীয়া এলবাম মা আৰু এটা গান যথেষ্ট জনপ্ৰিয় হৈছে পপীয়া তৰা আমি যদি অলপ যদি শুনিব পাওঁ সেইটো আচলতে মোৰ 3 বছৰ ধৰি কৰি থকা এটা এলবাম আছিলে তাৰপিছত আৰু বহুত দিন মই এলবাম কৰা নাছিলোঁ তাৰপিছত মা বুলি এটা এলবাম মা কনচেপ্টৰ ওপৰত মই কেইটামান গান লিখিছোঁ ৰাহুলে লিখিছে সমীৰে লিখিছে তেনেকৈ ভগাই লৈ পেলাই আমি লিখিছোঁ আৰু নিজৰ কনচায়েঞ্চ লৈ পেলাই আৰু পবিত্ৰৰ গানটো ৰাহুলে লিখিছে বৰ ধুনীয়া গান লিখিছে গাই দিছোঁ বাৰু মই অকণমান হৈ যাব ইটছ এ লাভলি ছং আৰু ৰাহুল নতুন চামৰ লিৰিচিষ্টৰ ভিতৰত ৰাহুল গৌতম শৰ্মা এজন খুব ভাল লিৰিচিষ্ট বুলি মই কওঁ আৰু সমীৰ এজন খুব ভাল আৰু আজিকালি আমি ভগাই লওঁ যেতিয়া মোৰ বেছি প্ৰেছাৰ হৈ যায় কামৰ তেতিয়া তাক এটা গান দি দিওঁ তাক এটা গান দি দিওঁ খুব দৰকাৰ হ'লেহে মই লিখোঁ এতিয়া অসমত যোনবিলাক জেগাত হলছ নাই চিনেমা হলছ নাই তাত কেনেকৈ আপুনি ৰিচ কৰিব কেনেকৈ পোৱাব সেইটোতো আমি মিছন চাইনাত এটা নতুন ষ্ট্ৰেটেজি লৈছিলোঁ স্ক্ৰীণ আমি স্ক্ৰীনিং কৰিছোঁ য'ত য'ত হল নাই আমি সেইবিলাক জেগাত আমাৰ প্ৰায় 22টা টীম গৈছিলে নিজৰ টীম বনাই লৈছিলোঁ মোবাইল টিমছ 4টা 5টা ল'ৰা 4টা 5টা ল'ৰা ভগাই দিছিলোঁ এনেকৈ চবেই প্ৰজেকশ্যন লৈ নিজৰ ছেটআপ লৈ গৈ য'ত য'ত হল নাই চব জেগাত দেখুৱাইছে ইভেন ৰাস মানে কিবা মহোৎসৱ হৈছে তাতো গৈ স্ক্ৰীনিং কৰাইছোঁ আৰু তাৰ পৰা এটা ভাল এমাউণ্ট আহিছে ভাল পইচা এটা আহিছে চ' এতিয়া আমি বহুত বেছি কনফিডেণ্ট সেইকাৰণে আৰু এতিয়া বহুত মানে ষ্ট্ৰেটেজিবিলাক বহুত প্লেণ্ড এতিয়া মিছন চাইনাত খৰধৰ লাগিছিল অলপ কি কৰা যাব ক'ত কি কৰা যাব এতিয়া সেইটো নহয় এতিয়া চব প্লেন ডিপাৰ্টমেণ্ট ৱাইজ চব ভগাই দিয়া হৈছে চবে লাগি থাকিব চ' দেটছ দ্য পজিটিভ ফেক্টৰ আমাৰ লগত আছে জুবিন গাৰ্গ এটা সৰু বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম
আমিও আশা কৰিম যাতে ছবিখন মানুহে চাই আৰু জুবিন গাৰ্গ আমাৰ হাতত সময় কম আছে যদি যোনটো গানটো ইতিমধ্যে ধূলিকণা গানটো ইতিমধ্যে জনপ্ৰিয় হৈছে মানুহৰ মুখে মুখে আপুনি যিহেতু প্ৰতিখন মঞ্চত গাইছে আৰু টেলিভিশ্যন চেনেলছবিলাকেও বজাই আছে চ' আমি যদি সেই গানটো দি পেলাই নিশ্চয় যদি শেষ কৰিব পাৰোঁ Of course. এণ্ড ওৱান্স এগেইন অল দ্য ভেৰি বেষ্ট জুবিন গাৰ্গ থেংক ইউ অল দ্য ভেৰি আপুনি বেষ্ট আহিব হললৈ আহিম চিয়'ৰলি আহিম চব একেলগে যাম একেলগে চাম হয় আৰু সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছোঁ যাতে কাঞ্চনজংঘা চাবলৈ আহে অলপ বেলেগ ধৰণৰ চিনেমা বেলেগ ধৰণৰ পাব কিন্তু আনন্দ কৰিব চিনেমাখন চাই অলপ কান্দিব অলপ হাঁহিব আৰু মোৰ যিখিনি ফেনছ আছে বা ফ্ৰেণ্ডছ আছে বা ফেন ক্লাবৰ ল'ৰা ছোৱালী আছে তেওঁলোকতো আহিবই যিখিনি ঘৰত থাকে তেওঁলোকো আহিব এখন চিনেমা চাব মাহেকত অসমীয়া চিনেমা খুব কম ওলায় এটা দিন অসমীয়া চিনেমাৰ বাবে দিব সেইটো বিচাৰিছোঁ প্লে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিন দাৰ হৈ এষাৰ হ'লেও কমেণ্ট কৰিব যদি মোৰ পেজত নতুনকৈ আহিছে ফেচবুক ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব জয় আই অসম জয় জুবিন দা ধন্যবাদ